বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীত বৃহৎ অঘটন ২৭জন লোক নাও দুৰ্ঘটনাত পতিত ৭জনক উদ্ধাৰ বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীত বৃহৎ অঘটন ব্ৰহ্মপুত্ৰ ডুবিল ভুটভুটি নাও একেটা পৰিয়ালৰ ২৭জন লোক নাও দুৰ্ঘটনাত পতিত আটাইকেইজন আছিল ৰহম আলীৰ পৰিয়ালৰ পালহাজিৰ চৰক পাৰাৰ পৰা বৰগুল চৰত বিয়া দিয়া কন্যাৰ ঘৰলৈ আলহী খাবলৈ গৈছিল পৰিয়ালটিয়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বনভোজ খাবলৈ যোৱা সাউথ বৰপেটা ডেভেলপমেণ্ট NGOয়ে উদ্ধাৰ কৰিছে কেইবাজনো লোকক আৰু ইতিমধ্যে ৭জনক উদ্ধাৰ কৰা হৈছে সম্প্ৰতি উদ্ধাৰ হোৱা লোককেইজনক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে বৰপেটা চেঙা সমষ্টিৰ ৰহমপুৰ পাৰ ঘাটৰ পৰা দক্ষিণ পাৰলৈ গৈ আছিল নাওখন আৰু এই পৰ্যন্ত নাওখনো বিচাৰি পোৱা নাই আৰু নাওখনত থকা বহু যাত্ৰীৰ সন্ধান পোৱা নাই এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে জিলা প্ৰশাসন আৰু SDRF বাহিনীও সন্ধান উলিয়াব পৰা নাই নাও আৰু যাত্ৰীৰ বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট টিভি লাইভ নিউজ প্ৰথমে মানে কি আমাৰ পালহাজি সাউথ বৰপেটা ডেভেলপমেণ্ট NGOৰ তৰফৰ পৰা ব্ৰহ্মপুত্ৰ বনভোজ খাবলৈ আহিছিল এখন নাও সেইখন নাও আহি আৰু এখন নাও বিভাগৰ পৰা আহিছিল চৰকপাৰাৰ পৰা আহিছিল অহাৰ পিছত এইটো নাও ডুব খায় ৰহমপুৰৰ পৰা যায় ডুব খোৱাৰ লগে লগে আমাৰ সাউথ বৰপেটা ডেভেলপমেণ্ট NGOৰ পৰা যিটো পিকনিক বনভোজ খাবলৈ আহিছিল সেইটো নাৱে দুৰক্ষণ কৰাৰ লগে লগে দিখাৰ লগে লগে সেইখন নাও যায় উদ্ধাৰকাৰী আৰম্ভ কৰি দিয়ে আৰু লগত যিটো সৰু সৰু বাচ্চা আছিল ৫জন বোলে বাচ্চা আছিল ৫জন বাচ্চা উদ্ধাৰ কৰিব পৰা নাই লগে লগে ডুব খাইছে আৰু দুখন বয়সীয়াল মানুহ আছিল সেই দুখনত ডুব খাইছে এইখিনি মানুহ কিমান মান আছিল মোটামুটি এথান আহুনেও কৈ আছে ৩০জন ২৭জন এথান তেওঁলোকে এটা পৰিয়ালৰ মানুহ কেইজন হৈছে তেওঁলোকেও গম নাপায় আৰু আমিও গম নাপাওঁ আৰু এথান তেওঁলোকে কৈ আছে যে আমি ৭জন মানুহ পোৱা নাই কিজানি তাৰ বেছিও হ'ব পাৰে কমো হ'ব পাৰে আপোনালোকে কিমান উদ্ধাৰ কৰিছে আমিও এইটো লগে লগে এইটো গুণতি কৰা নাই উদ্ধাৰ কৰাৰ লগে লগে মেডিকেলত পঠাই দিছে নাওখন ডুবি গৈছে এতিয়ালৈকে বিচাৰি পোৱা নাই নাও বিচাৰি পোৱা নাই আৰু কৈ আছে যে ৭জন মানুহ ডুব খাইছে সেইখিনিও পোৱা নাই SDRF বাহিনী আহিছে এতিয়ালৈকেও পোৱা নাই ২৭জন এথান তেওঁলোকে কৈ আছে ডাইৰেক্ট কোনো ক'ব নোৱাৰে যে ২৭জন আহিছে না ৩০জন আহিছে সেইটো এতিয়ালৈকে একেটা পৰিয়ালৰ মানুহ এইটো পাৰত তেওঁলোকক নিমন্ত্ৰণ কৰিছে বৰগুল চৰত ইভাগে আহিছিল চৰক পাৰা মানুহ একেটা পৰিয়ালৰ মানুহ